নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। আৰু এইটো ভিডিঅ'ত মই আপোনালোকলৈ আগবঢ়াই আনিছোঁ আপকামিং যে আপোনালোকৰ নাৰ্ছিং এণ্ট্ৰেঞ্চ এক্সাম আহি আছে GNM আৰু BSc নাৰ্ছিং। তো তাৰ প্ৰতি লক্ষ্য ৰাখি মই ছায়েন্সৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় মই বাছি লৈ আছোঁ। 100% ইয়াৰ পৰাই আপোনালোকৰ কমন পৰিবই, ঠিক আছে। তো ইয়াত মই আপোনালোকৰ ফিজিক্সৰ 10টা, আপোনালোকৰ বায়'লজি 10টা আৰু কেমিষ্ট্ৰি 10টা, এনেকৈ টোটেল 30টা কুৱেশ্যন এইটো ভিডিঅ'ত আছে। তো বলকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে এ বডি মুভছ উইথ এ কনষ্টেণ্ট স্পীড এলং এ কাৰ্ভ পাথ ইটছ এক্সেলাৰেশ্যন ইজ। যেতিয়া নেকি এটা বডিয়ে গোলাকাৰ পথত নিৰন্তৰভাৱে গতি কৰি থাকিব তেতিয়া তাৰ ত্বৰণ কি হ'ব? অপশ্যন আছে আপোনালোকৰ 0 এণ্ড পাৰপেণ্ডিকুলাৰ টু ইটছ ভেল'চিটি মানে স্পীড, ঠিক আছে। তো ইয়াত আপোনালোকৰ অপশ্যন নম্বৰ 2টো হ'ব কাৰেক্ট, পাৰপেণ্ডিকুলাৰ টু ইটছ ভেল'চিটি। অৰ্থাৎ যেতিয়া নেকি এটা বডিয়ে গোলাকাৰ পথত নিৰন্তৰভাৱে গতি কৰি থাকিব তেতিয়া তাৰ যিটো এক্সেলাৰেশ্যন থাকে সেইটো ছেম থাকে বা ইউনিফৰ্ম হৈ থাকিব, আৰু ই সদায় ডাইৰেক্টেড টুৱাৰ্ড চেণ্টাৰৰ ফালে ডাইৰেক্ট কৰি থাকিব, ঠিক আছে। আৰু ইয়াত যিটো এক্সেলাৰেশ্যনৰ নেচাৰটো হ'ব সেইটো হৈছে চেণ্ট্ৰিপিটেল এক্সেলাৰেশ্যন। Question number 2. If the kinetic energy of a body is increased by 300%, its momentum will increase by, কৈছে যে যেতিয়া নেকি গতিজ ঊৰ্জা এটা বডিৰ 300% বাঢ়ি যায় তেনেহ'লে তাৰ যিটো মমেণ্টাম হ'ব সেইটো কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ব? তো অপশ্যন নম্বৰ 1 হ'ব কাৰেক্ট আনচাৰ, 100%। Question number 3. If the momentum of a body is increased by 50%, its kinetic energy will increase by, কৈছে যেতিয়া নেকি এটা বডিৰ মমেণ্টাম অৰ্থাৎ গতি 50% বাঢ়ে তেনেহ'লে তাৰ গতিজ ঊৰ্জা কিমান পাৰ্চেণ্ট বাঢ়িব? অপশ্যন আছে 150 এণ্ড 125। তো ইয়াত আপোনালোকৰ অপশ্যন নম্বৰ 2 হ'ব কাৰেক্ট আনচাৰ, 125% বাঢ়িব। Question number 4. When two bodies stick together after the collision is said to be, যেতিয়া নেকি দুটা বডিয়ে খুন্দা খোৱাৰ পাছত লাগি ধৰে সেইটো কি বুলি কোৱা যাব? পাৰ্চিয়েলি ইলাষ্টিক বুলি কোৱা যাব নে কমপ্লিটলি ইনইলাষ্টিক বুলি কোৱা যাব? তো ইয়াত আপোনালোকৰ অপশ্যন নম্বৰ 2 হ'ব কাৰেক্ট আনচাৰ, কমপ্লিটলি ইনইলাষ্টিক। Question number 5. At which of the following place weight of an object is maximum? কোনডোখৰ ঠাইত আপোনালোকৰ যি বডি ৱেইট হয় সেয়া মেক্সিমাম হৈ থাকিব? ইকুৱেটৰ নে বিষুৱৰেখাৰ ওচৰত নে প'লছ অৰ্থাৎ ধ্ৰুৱৰ ওচৰত? তো ৱেইট অফ এ বডি উইল মেক্সিমাম এট প'লছ, ঠিক আছে। কুৱেশ্যন নম্বৰ 2 হ'ব কাৰেক্ট আনচাৰ। Question number 6. A passenger standing in a bus is thrown outward when the bus takes a sudden turn. This happens due to, কৈছে যেতিয়া নেকি এজন ব্যক্তিয়ে থিয় হৈ পেলাই এখন বাছত গৈ থাকে আৰু যেতিয়া নেকি বাছখনে ছাডেন এটা টাৰ্ণ লয় তেতিয়া ব্যক্তিজন ছাইডৰ ফালে ঢাল খাই যায়, সেইটো কিহৰ কাৰণে হয়? অপশ্যন দিয়া আছে আপোনালোকক চেঞ্জ ইন এক্সেলাৰেশ্যন নে ইনাৰ্চিয়া অফ মোশ্যন। তো ইয়াত আপোনালোকৰ অপশ্যন নম্বৰ 2 হ'ব কাৰেক্ট, ইনাৰ্চিয়া অফ মোশ্যন, অৰ্থাৎ গতিৰ জড়তাৰ কাৰণে এই ঘটনাটো হয়। Question number 7. Which of the following works on the basis of conservation of linear momentum? কনজাৰভেশ্যন অফ লিনিয়াৰ মমেণ্টাম, ৰৈখিক ভৰবেগৰ সংৰক্ষণত তলৰ কোনটো কাম কৰা হয়? ৰকেট নে হেলিকপ্টাৰ, কোনটোৱে ফ'ল' কৰে? তো ইয়াত আপোনালোকৰ অপশ্যন নম্বৰ 1 হ'ব কাৰেক্ট, ৰকেট, ঠিক আছে। Question number 8. The weight of a body at the center of earth is, পৃথিৱীৰ চেণ্টাৰত অৰ্থাৎ আপোনালোকৰ কেন্দ্ৰত ৱেইট কি হ'ব? ইনফাইনাইট, কোনো জুখিব নোৱাৰা নে 0? ইয়াত আপোনাৰ অপশ্যন নম্বৰ 2 হ'ব কাৰেক্ট আনচাৰ, 0, ঠিক আছে। নাও কুৱেশ্যন নম্বৰ 9. Weightlessness experience in a spaceship is due to, স্পেচশ্বিপত ৱেইটলেছনেছ অৰ্থাৎ ভৰহীন অনুভৱ কৰা হয় কিহৰ কাৰণে? এবচেঞ্চ অফ গ্ৰেভিটি নে এবচেঞ্চ অফ ইনাৰ্চিয়া? তো ইয়াত আপোনাৰ অপশ্যন নম্বৰ 1 হ'ব কাৰেক্ট, এবচেঞ্চ অফ গ্ৰেভিটি। Question number 10 আৰু ফিজিক্সৰ লাষ্টৰ কুৱেশ্যন, যিহেতু টোটেল 30টা কুৱেশ্যন আছে, ইয়াত 10টা ফিজিক্সৰ থাকিব, 10টা কেমিষ্ট্ৰি থাকিব আৰু 10টা আপোনালোকৰ বায়'লজি কুৱেশ্যন আছে। তো ফিজিক্সৰ লাষ্টৰ কুৱেশ্যন, ছেটেলাইট হেভিং দ্য ছেম অৰ্বিটেল পিৰিয়ড এজ দ্য পিৰিয়ড অফ ৰটেশ্যন অফ দ্য আৰ্থ এবাউট ইটছ অ'ন এক্সিছ ইজ ন'ন এজ, কৈছে যেতিয়া নেকি আপোনালোকৰ আমাৰ উপগ্ৰহবিলাক থাকে যাৰ পৰিক্ৰমা অৱধি পৃথিৱীৰ নিজৰ অক্ষত ঘূৰাৰ অৱধিৰ সমান হয় তাক কি বুলি কোৱা হয়? জিঅ' ষ্টেচনাৰী ছেটেলাইট বুলি কোৱা হয় নে প'লাৰ ছেটেলাইট বুলি কোৱা হয়? তো এইটো হ'ব
জিঅ' ষ্টেচনাৰী ছেটেলাইট আৰু এইবিলাক ছেটেলাইট পৃথিৱীৰ পৰা আমি যেনেকৈ চাওঁ তেতিয়া সি একে ঠাইতে ৰখি থকা যেন দেখা যায় এতিয়া আহি গ'ল কেমিষ্ট্ৰিৰ প্ৰথম কুৱেশ্যন which of the property of the element is a whole number তত্ত্বৰ কোনটো গুণ এটা পূৰ্ণ সংখ্যা এটমিক মাছ নে এটমিক নাম্বাৰ অপশ্যন নম্বৰ 2 হ'ব কাৰেক্ট আনসাৰ এটমিক নাম্বাৰ atoms are composed of question number 12 atoms অৰ্থাৎ পৰমাণু কিহেৰে ৰচিত হয় electrons only নে electron and nuclei অপশ্যন নম্বৰ 2 হ'ব কাৰেক্ট আনসাৰ electron and nuclei ঠিক আছে question number 13 cathode rays can be deflected by cathode rays of বিচ্যুত কৰিব পাৰি কিহেৰে magnetic field নে both magnetic and electric field পৰা অপশ্যন নম্বৰ 2 হ'ব correct answer question number 14 whose experiment proved that speed of light was always the same Miller and Stanley নে Michelson and Morley তো কাৰ এক্সপেৰিমেণ্টে প্ৰুভ কৰিলে যে লাইটৰ স্পীড সেম সদায় সেম হৈ থাকে তো সেয়া হৈছে আপোনালোকৰ এলবাৰ্ট এব্ৰাহাম মাইকেলছন আৰু মৰলেৰ যেটো এক্সপেৰিমেণ্ট আছিল তাৰ পৰাই এটো প্ৰুভ কৰা হৈছিল কোৱেশ্চন নম্বৰ আপোনালোকৰ 14 or option number 2 হ'ব correct answer now question number 15 the atoms of the element having the same atomic number but different mass number are called একেটা পৰমাণু সংখ্যা কিন্তু বেলেগ ভৰ সংখ্যা থকা মৌলটো কি বুলি কোৱা হয় আইসোবাৰ বুলি কোৱা হয় না আইসোটোপ বুলি কোৱা হয় অপশ্যন নম্বৰ 2 হ'ব কারেক্ট আনসার আইসোটোপ বুলি কোৱা হয় now question number 16 SI unit of radioactivity তেজস্ক্ৰিয়তাৰ SI unit কি হ'ব Becquerel and Curie option number first হ'ব correct answer question number 17 hydrogen bomb is based on the principle of hydrogen bomb কিহৰ প্ৰিন্সিপালৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা হৈছে নিউক্লিয়াৰ ফিউজন নে নিউক্লিয়াৰ ফিউজন তো পাৰমাণৱিক বিভাজন অৰ্থাৎ নিউক্লিয়াৰ ফিউজনৰ পৰা হাইড্ৰোজেন বম বনোৱা হৈছে question number 18 a radioactive substance release radioactive তেজস্ক্ৰিয় পদাৰ্থই কি ৰিলিজ কৰে আলফা পাৰ্টিকেল নে বিটা পাৰ্টিকেল নে বথ দুইটা তো তেজস্ক্ৰিয় পদাৰ্থই আলফা পাৰ্টিকেল এণ্ড বিটা পাৰ্টিকেল দুইটা ৰিলিজ কৰে question number 19 a particle which is similar to electron কোনটো পাৰ্টিকেল ইলেক্ট্ৰনৰ নিচিনা সেম হয় পজিট্ৰন নে বিটা পাৰ্টিকেল তো অপশ্যন নম্বৰ 2 হ'ব কারেক্ট আনসার question number 20 a device used for the measurement of radioactivity তেজস্ক্ৰিয়তাৰ বাবে মেজাৰমেন্ট কৰিবলগীয়া কৰা ডিভাইসটো কি হয় যাৰ পৰা নেকি মেজাৰমেন্ট কৰিবলৈ পাৰি ৰেডিঅ'এক্টিভিটি মাছ স্পেক্ট্ৰোমিটাৰ নে জিএম কাউন্টাৰ তো অপশ্যন নম্বৰ 2 হ'ব correct answer question number 21 infectious disease smallpox is caused due to সংক্ৰামক ৰোগ smallpox যাক খৰুৱাই বুলি কোৱা হয় কিহৰ কাৰণে হয় ভাইৰাছৰ কাৰণে হয় নে ব্যাকটেৰিয়াৰ কাৰণে হয় তো অপশ্যন নম্বৰ 1 হ'ব correct answer ভাইৰাছ question number 22 which one of the following element is present in green pigment of leaf গছৰ সেউজীয়া পাতত কোনটো এলিমেন্ট পোৱা যাব তলত দিয়া অপশ্যন দিয়া magnesium নে calcium তো অপশ্যন নম্বৰ 2 হ'ব correct answer silk is obtained from silk কিহৰ পৰা পোৱা যায় egg of silkworm নে pupa of silkworm তো অপশ্যন নম্বৰ 2 হ'ব correct answer pupa of silkworm ৰ পৰা silk পোৱা যায় flightless bird found in New Zealand নিউজিলেণ্ডত উৰিব নোৱাৰা পক্ষী তলৰ কোনটো পোৱা যায় কিৱি নে পেঙ্গুইন তো অপশ্যন নম্বৰ 1 হ'ব correct answer question number 25 insulin is a kind of insulin কি হয় insulin এটা হৰমন হয় strongest muscle of a man found in a strongest muscle কি হ'ব jaw মুখৰ যি jaw আছে হেয়া question number 27 weight of a animal body is mostly weight of animal body maximum weight কিহৰ থাকে water নে bone তো অপশ্যন নম্বৰ 1 হ'ব correct answer which of the following vitamin is soluble in water পানীত মিশ্ৰিত হ'বলৈ পৰা ভিটামিন কি হয় ভিটামিন সি হয় question number 29 which of the following enzyme takes part in protein digestion inside of the stomachৰ ভিতৰত যি protein digestion হয় তাত কোনটো এনজাইমে হেল্প কৰে pepsin নে lysine option number 1 হ'ব correct answer and the last question of this video microbine contain the metal copper নে iron copper ঠিক আছে option number 1 হ'ব correct answer তো বন্ধু-বান্ধৱীসকল আজিলৈ মানে ভিডিওটো চাই কেনে পালে জনাব কিবা যদি সাজেশন আছে তেখে মোক কমেন্ট বক্সত আপোনালোকে জনাবলৈ পাৰে আৰু যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ